চাওক ৱালেট বেলেঞ্চ মোৰ কিমান আছে 17340 টকা জমা হৈ আছে ঠিক আছে ট্ৰানজেকচন অপচনত ক্লিক কৰি মই দেখুৱাইছো ইয়াতে চাওক মই উইথড্ৰ কৰিছিলো 180 টকা আৰু এই টকাটো আজি মোৰ একাউণ্টত সোমাইছে কিন্তু 100% আপোনালোকে উইথড্ৰটো পাব ইয়াতে চাওক 17340 টকা আছে মই এই টকাটো এতিয়া আপোনালোকৰ সন্মুখত উইথড্ৰ কৰি দেখুৱাইছো আৰু আপোনালোকে কেনেকৈ ইয়াতে একাউণ্ট খুলি কেনেকৈ ইনকাম কৰিব পাৰিব হেয়া মই দেখুৱাম আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চেতালৈ বুজি পাব প্ৰথমতে মই উইথড্ৰখিনি কৰি দেখুৱাইছো ইয়াতে মোৰ বেংক ডিটেইলছ আপোনালোকে দেখি লৈছে মই তলত উইথড্ৰল অপচনত ক্লিক কৰিছো যদি আপোনালোকৰ বেংক ডিটেইলছ দিয়া নাথাকে ফাৰ্ষ্ট টাইম উইথড্ৰ কৰাৰ সময়ত বেংক ডিটেইলছ দিব লাগিব তো বেংক ডিটেইলছ দিয়াৰ পিছত উইথড্ৰ অপচনত ক্লিক কৰিলো কিমান টকা উইথড্ৰ কৰিব বিচাৰে ধৰি লওক মোৰ 17340 টকা আছে মই এই গোটেইখিনি উইথড্ৰ কৰিম ওকে মোৰ ইয়াতে টকা জমা ৰাখাৰ কোনো ধৰণৰ প্ৰয়োজনীয়তা নাই 17340 টকা মই ইয়াতে এন্টাৰ কৰি দিছো আৰু মিনিমাম উইথড্ৰ হল 100 টকা তো মই জাস্ট ইয়াতে উইথড্ৰল অপচনত ক্লিক কৰি দিলো উইথড্ৰল অপচনত ক্লিক কৰাৰ লগে চাওক উইথড্ৰ ৰিকুৱেষ্ট সাবমিট সাকসেসফুলি উইথড্ৰল উইল বি প্ৰসেসিং উইদিন 10 বিজনেস ডেজ ঠিক আছে ইয়াতে 10 দিন সময় লব উইথড্ৰ হ'বলৈ কিন্তু এই 10 দিন সময় যে লব শনি ৰবি আপোনালোকৰ সপ্তাহত শনি ৰবি হিচাপত নধৰে ইয়াৰ পিছতো চৰকাৰী কোনো ধৰণৰ বন্ধ থাকিলে হেতু হিচাপত নধৰে এই দিনসমূহ বাদ দি 10 দিন সময় লব আৰু এই 10 দিনৰ সময়ত আপোনালোকৰ টকাখিনি কি হ'ব মানে একাউণ্টত যাব ইয়াতে মোৰ টকাটো এতিয়াও শো কৰি আছে বাট মই ট্ৰানজেকচন অপচনত ক্লিক কৰি দেখুৱাইছো ইয়াতে 17340 টকা মোৰ লাগি গৈছে এটো ৰিফ্ৰেশ কৰিলে গুচি যাব মই এবাৰ ৰিফ্ৰেশ কৰি দেখুৱাইছো তে এতিয়া প্ৰফাইল অপচনত ক্লিক কৰিলো এটা চাওক মোৰ বেলেন্সটো কিন্তু 00 হৈ গৈছে মাত্ৰ 91 रुपीस মানে পইচা হে আছে ট্ৰানজেকচন অপচনত ক্লিক কৰাৰ লগে চাওক ইয়াতে মোৰ উইথড্ৰটো লাগি আছে 17340 টকা এর আগতে মোৰ 180 টকাটা উইথড্ৰ লগাইছিলো যেটো মোৰ বেংক একাউণ্টত অলৰেডি আহি গৈছে তো এতিয়া আপুনি যদি বিচাৰে আপুনিও এই এপটোৰ পৰা ইনকাম কৰিব সো আপুনি এই এপটো কেনেকৈ ইনষ্টল কৰিব আৰু কেনেকৈ আপোনালোকৰ কেএসিটো এটা মিনি কেএসি কৰিব লাগে হেতু কমপ্লিট কৰিব সেই বিষয়ে মই এতিয়া আপোনালোকক স্টেপ বাই স্টেপ দেখাই আছো ৰেজিষ্ট্ৰেচন কৰাৰ বাবে তলত দিয়া লিংকত আপোনালোকে জাস্ট ক্লিক কৰিব বা আপোনালোকে কমেন্টতে কিন্তু লিংকটো পাই যাব আপোনালোকে লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে জাস্ট ওপেন কৰিব ওপেন অপচনত ক্লিক কৰাৰ পিছত আপোনাক ডাইৰেক্ট এতিয়া কি কৰিব প্লে ষ্টৰত লৈ যাব ওকে তো প্লে ষ্টৰৰ পৰা আপোনালোকে এই যেটো এপস দেখিবলৈ পাইছে আপোনালোকে এই এপসটো ইনষ্টল কৰিব বা আপোনালোকে ডাইৰেক্ট প্লে ষ্টৰত সাৰ্চ কৰি কিন্তু এপসটো ইনষ্টল কৰিব পাৰে তো আপোনালোকে প্ৰথমতে সম্পূৰ্ণকৈ চাব যদি আপোনালোকে ভালকৈ না চাই তেনে ক্ষেত্ৰত আপোনালোকে বুজি নাপাব আৰু যেটো আপোনালোকে 90 টকা সাইন আপৰ বাবে এটো কিন্তু আপোনালোকে নাপাব ইনষ্টল কমপ্লিট হোৱাৰ পিছত আপোনালোকে জাস্ট ওপেন কৰিব মই ওপেন কৰিলো ওপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহিব এনেকৈ এলাউ খুজিলে এলাউটো কৰি দিব সব ফ্ৰেণ্ডসকল এতিয়া আপোনালোকে স্টেপ বাই স্টেপ প্ৰসেসটো ভালদৰে চাই ল'ব যদি আপোনালোকে প্ৰসেসটো ভালদৰে না চাই তেনে ক্ষেত্ৰত আপোনালোকে কিন্তু কি হ'ব আপোনালোকে যে সঠিকভাৱে কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনালোকে সাইন আপৰ টকাটো লাভ নকৰে আপোনালোকে এতে কন্টিনিউ অপচনত ক্লিক কৰিব অথবা আপোনালোকে ওপৰত স্কিপ নাও অপচনত ক্লিক কৰিব মই জাস্ট কন্টিনিউ অপচনত ক্লিক কৰিলো কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত একদম হেকো চাওক ইয়াতে দেখিব পাইছে গেট স্টাৰ্ট আপোনালোকে গেট স্টাৰ্ট অপচনত ক্লিক কৰিব এনেকৈ এলাউ খুজিলে এলাউ কৰিব এতিয়া আপোনালোকে ইয়াতে মোবাইল নাম্বাৰ দিব আৰু যদি আপোনালোকে প্লে ষ্টৰৰ পৰা এপছটো ইনষ্টল কৰে তেনে ক্ষেত্ৰত এই যেটো আপোনালোকে ৰেফাৰেল কোড দেখিব পাইছে ৰেফাৰেল কোডটো আপোনালোকে মাষ্ট বি ইউজ কৰিব যদি আপোনালোকে ৰেফাৰেল কোডটো ইউজ নকৰে তেনে ক্ষেত্ৰত আপোনালোকে সাইন আপৰ যে 90 টকা এই 90 টকাটো লাভ নকৰে তো মই ইয়াতে ফোন নাম্বাৰটো বহাই দিম আপোনালোকে বিচাৰিলে ইমেইলৰ জৰিয়তে লগইন কৰিব পাৰিব তো মই ইয়াতে মোবাইল নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াতে মই জাস্ট ৰিকুৱেষ্ট ওটিপি অপচনত ক্লিক কৰি দিম ৰিকুৱেষ্ট ওটিপি অপচনত ক্লিক কৰাৰ পিছত প্ৰথমতে আপোনাৰ ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম বহাই দিব আৰু আপোনাৰ মোবাইলত যেটো ওটিপি সেই ওটিপি কিন্তু জাস্ট আপোনালোকে ইয়াতে কি কৰিব লাগিব ইন্টাৰ কৰিব লাগিব তো মই ওটিপিটো ইয়াতে বহাই দিলো নাম আৰু ওটিপিটো বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট এতিয়া ভেৰিফাই অপচনত ক্লিক কৰিব ভেৰিফাই অপচনত ক্লিক কৰাৰ পিছত এটা চাওক সিলেক্ট ক্যাটেগৰি অফ ইউৰ প্ৰেফাৰেন্স এনেকৈ আছে তো ইয়াৰ পৰা আপোনালোকে যিকোনো 5-6টা মান সিলেক্ট কৰি দিব ঠিক আছে এনেকৈ নহয় যে এটো কৰিব লাগিব এটো কৰিব লাগিব মোটতে কৰিলেই হল তাৰ পিছত আপুনি কন্টিনিউ অপচনত ক্লিক কৰি দিব কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত ইয়াৰ পৰা যিকেইটা লাইন আছে প্ৰত্যেকটো লাইনৰ পৰা আপোনালোকে এটা এটাকৈ কি কৰিব সিলেক্ট কৰি দিয়ক মই জাস্ট এনে কৰি দিলো কৰিলে হল তাৰ পিছত কন্টিনিউ অপচনত ক্লিক কৰি দিব ওকে কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ এপছটো এনেকৈ আহি যাব এতিয়া হল আপোনালোকৰ মেইন কাম ওকে চাওক আপোনালোকে দেখি লৈছে এই এপটো এটা ফেসবুকৰ নিচিনা বা ইনষ্টাগ্ৰামৰ নিচিনা এপ তো নতুন এপৰ কাৰণে এই অফাৰ পাই আছে আপোনালোকে ফ্ৰীত ইনকাম কৰিব পৰা তো এতিয়া আপোনালোকে কি কৰিব লাগিব গেট ভেৰিফাই নাও এটা অপচন দেখিবলৈ পাইছে ইয়াতে আপোনালোকে এই গেট ভেৰিফাই নাও যেটো অপচন এটা কিন্তু ক্লিক কৰিব লাগিব আপোনাৰ এপটো জাস্ট ওপেন হ'লেই নহব আপোনালোকে গেট ভেৰিফাই নাও অপচনত ক্লিক কৰিব লাগিব এই যেটো ক্লিক হিয়াৰ আছে ক্লিক হিয়াৰ অপচনত ক্লিক কৰিব ওকে ক্লিক হিয়াৰ অপচনত ক্লিক কৰাৰ পিছত ভেৰিফাই উইথ গুগল আপোনালোকে দেখিবলৈ আপোনালোকে এই অপচনত ক্লিক কৰিব আৰু আপোনালোকৰ মোবাইলত যে কি ইমেইল আছে ইমেইল মোৰ শো কৰিব আপোনালোকে যিকোনো এটা ইমেইল আপোনাৰ সিলেক্ট কৰি দিব ইমেইলটো সিলেক্ট কৰাৰ পিছত আপোনাক নেক্সট পেজলৈ লৈ যাব ইয়াতে আপোনালোকে দেখিবলৈ আছে আপোনাৰ নামটো আহি গৈছে আপোনাৰ ইমেইল আছে ইয়াৰ পৰা আপোনালোকে ডেট অফ বাৰ্থটো সিলেক্ট কৰিব লাগিব জেন্ডাৰটো সিলেক্ট কৰি দিব তো মই ইয়াতে ডেট অফ বাৰ্থটো সিলেক্ট কৰি আছো ডেট অফ বাৰ্থটো সিলেক্ট কৰাৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে নেক্সট অপচনত ক্লিক কৰিব ওকে
নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকৰ এনেকৈ আহি গৈছে এতিয়া আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিব লাগিব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আইডি ভেৰিফিকেশ্যন আৰু হ'ল ফেচ ভেৰিফিকেশ্যন এই দুটা আপোনালোকে কৰিব লাগিব আৰু আপোনালোকে ইনষ্টেণ্ট যাতে টকাটো লাভ কৰে তাৰ বাবে আপোনালোকে ভিডিঅ'টো ভালকৈ চালে বুজি পাব আপোনালোকে কন্টিনিউ অপশ্যনত ক্লিক কৰি দিয়ক কন্টিনিউ অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাওক দুটাকৈ অপশ্যন আছে প্ৰথমটো হ'ল ইয়াতে আপোনালোকৰ ফ্ৰণ্ট অফ ইউৰ ডকুমেণ্টছ আহিছে ইয়াৰ পৰা ক্লিক কৰি আপোনালোকে ডাইৰেক্ট আপোনাৰ মোবাইলৰ পৰা ফটো আপলোড কৰিব পাৰিব বাট আপোনালোকৰ বাবে আটাইতকৈ বেষ্ট যেটো হেতু হ'ল টেক এ ফটো অফ দা ফ্ৰণ্ট সাইড আপোনালোকে দেখিবলৈ পাইছে তলত ইয়াতে ক্লিক কৰি যদি আপোনালোকে ফটোটো অৰ্থাৎ আপোনালোকৰ আধাৰ কাৰ্ডটো আপলোড কৰে তেনে ক্ষেত্ৰত কি হয় ইনষ্টেণ্ট আপোনালোকৰ এপ্ৰুভ হৈ যাব আৰু ইনষ্টেণ্ট আপোনালোকে টকাটো লাভ কৰিব তো মই টেক ফটো অপশ্যনত ক্লিক কৰি দিলোঁ অৰ্থাৎ ইয়াতে ফ্ৰণ্ট সাইড অৰ্থাৎ প্ৰথম যেটো সাইড হেতু ইয়াতে দিছে ইয়াতে চাওক অটোমেটিকলি কেতিয়াবা ক্যাপচাৰ হৈ যায় বা আপোনালোকে ক্যাপচাৰ কৰিলেও কোনো ধৰণৰ অসুবিধা নহয় তো মই জাস্ট ইয়াতে চাওক অটোমেটিকলি ক্যাপচাৰ হৈ গ'ল মই জাস্ট ইয়াতে কনফাৰ্ম কৰি দিম কনফাৰ্ম কৰাৰ পিছত আপোনালোকৰ প্ৰসেসিং হ'ব এতিয়া বেক সাইডটো আপোনালোকে কি কৰিব লাগিব ইয়াতে মানে আপলোড কৰিব লাগিব তো মই বেক সাইডটো এনেকৈ ধৰিম ইয়াতে চাওক বেক সাইডটো কিন্তু হৈ গ'ল দুটা কিন্তু অটোমেটিকলি লৈ লয় মই জাস্ট ইয়াতে কনফাৰ্ম অপশ্যনত ক্লিক কৰি দিম কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া যাৰ আইডি দিছে বা যাৰ নামত একাউণ্টটো খুলি আছে তাৰ ফটো কপি ল'ব লাগিব ইয়াতে চাওক আপোনালোকে দেখিবলৈ হৈছে তো আপোনালোকে কন্টিনিউ অপশ্যন ক্লিক কৰাৰ লগে লগে সেইজন মানুহৰ অৰ্থাৎ কেমেৰাটো ওপেন হ'ব আপোনালোকে যে মানুহৰ ফটোটো ক্যাপচাৰ কৰিব লাগিব ফটোটো এনেকৈ অটোমেটিক ক্যাপচাৰ হৈ যাব ইউৰ সাবমিট ইজ আন্ডাৰ প্ৰিভিউ এনেকৈ আহি গৈছে আৰু আপোনালোকৰ যেটো ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যনটো কমপ্লিট হৈ গ'ল যেতিয়া নেকি আপোনালোকৰ ভেৰিফিকেশ্যনটো কমপ্লিট হ'ব তেতিয়া মই দেখাইছো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকৈ ৱালেট শো কৰিব ঠিক আছে ইয়াতে চাওক আপোনালোকৰ ৰেগুলাৰ আছে বেলেন্স আপোনালোকে ইয়াৰ ওপৰত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ বেলেন্সটো শো কৰিব আপুনি যিমান ৰেফাৰ কৰিছে বা আপোনালোকে সাইন আপৰ বাবে যি পাইছে ইয়াতে মই ট্ৰানজেকচন অপশ্যনত ক্লিক কৰি দেখাইছো এনেকৈ কিন্তু প্ৰতিটো ৰেফাৰৰ বাবে আপোনালোকে 90 টকাকৈ পাই থাকিব আৰু টকা মই অলৰেডি উইথড্ৰ লাগাইছো এতিয়ালৈকে মোৰ একাউণ্টত আনে কিন্তু 100% আহি যাব এই টকাটো আহিবলৈ অলপ সময় লয় কিন্তু 100% টকাটো আহি যাব সাইন আপ প্ৰসেসটো কমপ্লিট কৰাৰ পিছত আপোনালোকৰ এনেকৈ আহি যাব টকা ইয়াতে শো কৰিব উইথড্ৰ কেনেকৈ কৰিব লাগিব উইথড্ৰ কৰাৰ বাবে জাস্ট উইথড্ৰল অপশ্যনত ক্লিক কৰি বেংক ডিটেইলছসমূহ দি আপোনালোকে উইথড্ৰল অপশ্যনত ক্লিক কৰিলে উইথড্ৰ হৈ যাব ঠিক আছে এতিয়া চাওক আপোনালোকে যদি ৰেফাৰ কৰি ইনকাম কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে যেটো সেটিং অপশ্যন আছে সেটিং অপশ্যনত ক্লিক কৰিব সেটিং অপশ্যনত ক্লিক কৰাৰ পিছত শেয়াৰ এণ্ড ৰেফাৰেল অপশ্যনত ক্লিক কৰিব এতিয়া চাওক ইনভাইট আপোনালোকে দেখিব আছে শেয়াৰ ইনভাইট আপোনালোকে জাস্ট এই অপশ্যনত ক্লিক কৰি আপুনি আপোনাৰ ফ্ৰেণ্ডলৈ হোৱাটছএপৰ জৰিয়তে বা যিকোনো প্ৰকাৰে লিংকটো পঠাই দিব আৰু সেইজন ফ্ৰেণ্ডে যেতিয়া নেকি আপোনাৰ লিংকৰ পৰা সাইন আপ প্ৰসেসটো কমপ্লিট কৰিব তেতিয়া আপুনি পাব 90 টকা আৰু আপোনাৰ ফ্ৰেণ্ডজনে পাব 90 টকা ইয়াতে কোনো ধৰণৰ কিন্তু আপোনালোকে মানে ইনভেষ্ট কৰিব নালাগে বা ইনভেষ্ট কৰা এপছ নহয় এই এপছটো সাধাৰণতে যেনেকৈ ফেসবুক বা ইনষ্টাগ্ৰাম ঠিক তেনেকুৱা ধৰণৰ যেহেতু নতুন তাৰ বাবে কাস্টমাৰ হোৱাৰ বাবে নতুনকৈ এটু কি কৰি আছে তেখেতসকলে প্ৰচাৰ কৰাৰ বাবে এই টকাটো প্ৰদান কৰি আছে